নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, এয়া আমাৰ চাওক এই পলিথিন বেগ বস্তা, এইকেইটা বস্তা ইয়াত আমি একদম শেহতীয়াভাৱে কৰিছিলোঁ। লমে লাগিছিল, বহুত ছিঙিলোঁ। আজি ৰাতিপুৱা এইবিলাক ছিঙিছোঁ এতিয়াই। গতিকে কেনেকৈ লাগে একদম সহজ পদ্ধতি, মই সেইটো ক'বলৈ গৈছোঁ। এয়া চাওক, ইমান সৰু বেগ এটা, পলিথিন বেগ। এইটো বস্তু ডাঙৰ বস্তা নহয়, মাটিও বেছি ভৰোৱা নাই আমি। কেৱল ইয়াত আমি কি দিছোঁ, বালিয়হীয়া মাটি, গোবৰ সাৰ, পচন সাৰ, পাত পচা সাৰ, আৰু এটা বস্তু বেছি কৰি দিছোঁ মই এবাৰ, ছাই অলপ বেছি কৰি দিছোঁ। মইতো কমেই ছাইটো পটাছ বুলি ক'লে আপুনি পটাছ থাকে, য'ত মানে ফল ফুল বেছিকৈ লাগে আৰু উৎপাদন বেছিকৈ হয়। ছাই বেছিকৈ দিছোঁ আৰু খলিহৈ পানী আমি সপ্তাহত এবাৰকৈ দি আছোঁ, আৰু একো ধৰণৰ বস্তু দিয়া নাই। চাওক কেনেকৈ লমে লাগিছে, একদম বহুত ছিঙিছোঁ। এইমাত্ৰ অলপ আগতে ছিঙিছোঁ, এইবিলাক পকি গৈছে একেবাৰে। আৰু চাওক ইয়াৰ ৰং, বিলাহীৰ কি সুন্দৰ বিলাহী, এইটো অবিনাশ জাত, লমে লাগে। আৰু এনেকুৱা দুডাল যদি গছ হয় এটা পৰিয়ালৰ যথেষ্ট। আমাৰতো বেছিয়ে হৈছে, আমি ছিঙি তৰণি পোৱা নাই, তেনেকৈ ক'ব লাগিব। গতিকে এইটো আমাৰ থাৰ্ড ষ্টেজ, ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড ষ্টেজ আমাৰ শেষ হৈ গ'ল, আৰু থাৰ্ড ষ্টেজত আমি এইটো বহুত দিনলৈ লাগিব। আৰু এই গছ মৰাই নাই, এইটো আৰু কিছু এমাহমানলৈ থাকিবই। আৰু বিলাহী খোৱাটো এইটো উপযুক্ত সময়, গৰম পৰিছে এতিয়া সুন্দৰকৈ। আৰু এতিয়া টেঙা জাতীয়, অলপমান টেঙা আছে, এইটো বজাৰৰ নিচিনা নহয়, মঙহাল টেঙা, কোৱালিটি খুবেই ভাল, সোৱাদ বহুত ভাল, লাগনো ভাল। গতিকে এনেকৈ কৰক, কষ্ট কৰিব নালাগে। এইখিনি যোগাৰ কৰি ল'লে মাটি নাথাকিলেও কথা নাই, সঁচটো কেৱল ভালৰ সঁচ আনিব লাগে। এইটো অবিনাশ আছিল আমাৰ। তেনেকৈ অলপ যোগাৰ কৰি ল'লে গোটেই বছৰটো চাহিদা পূৰাই ল'ব পাৰি, ছিজনটো চাহিদা পূৰাব পাৰি। আৰু বিলাহীটো জানেই কিমান উপকাৰিতা আছে। আমি চালাড হিচাপে খালেই ইয়াৰ উপকাৰিতা বেছিকৈ পাওঁ, কিন্তু কিনি অনা বিলাহীৰ চালাড খালে সেইটো উপকাৰতকৈ অপকাৰহে বেছি হয়। সেইবিলাক ঔষধ দি পকাই, কিবা পকাই, পেষ্টিচাইড বহুত মাৰে, সাৰ বেছিকৈ দিয়ে। এই গছত পকা বিলাহীৰ ৰং চাওক কেনে সুন্দৰ। আমাৰ যি খগেন মহন্তৰ গীতত পকা তুলতুল বিলাহী হৈ পাচি বৰাই দিয়াহী বুলি যিটো কয়, এয়ে পকা তুলতুল বিলাহী। তাৰ ৰং চাওক কি সুন্দৰ ৰং, দেখিলে খাওঁ লাগে। গতিকে এইবিলাক আমি ছিঙি থৈছোঁৱেই ইয়াতে, আৰু ছিঙিম এতিয়া। গতিকে এনেকৈ কৰক, সুন্দৰ পদ্ধতি। বস্তা আৰু বেগত কৰিব পাৰে। পলিথিন বেগ নাৰ্চাৰীবিলাকত কিনিব পাৰি। এইবিলাক 4-5টা কৰিলে এটা পৰিয়ালৰ কাৰণে যথেষ্ট। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ অৰ্গেনিক ভিত্তিত, আমাৰ যে অৰ্গেনিক জৈৱিক পদ্ধতিত তেনেকৈ কৰি সুন্দৰকৈ নিজৰ ঘৰৰ চাহিদা পূৰণ কৰক। আৰু সেইটো উদ্দেশ্যে আমি দেখুৱাবলৈকে, উৎপাদনটো দেখুৱাবলৈকে যাতে আকৃষ্ট হয়, সেইকাৰণে আমি আমাৰ এই ৰেকৰ্ডিংটো কৰিলোঁ। গতিকে কেনে দেখিলে, কি পালে, মন্তব্যৰে জনাব, আৰু কৰিবলৈ আগবাঢ়ি আহিব। এইটোৱে আমাৰ অনুৰোধ। ধন্যবাদ।